বিটিসি নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জোৰদাৰ গতিত চলাইছে নিৰ্বাচনী প্ৰচাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত যোগদানো কৰিলে বহুতে আৰু একেটা সময়তে মুখ্যমন্ত্ৰী গৰাকীয়ে বিটিআৰত বিটিসিত এইবাৰ বিজেপিৰ শাসন প্ৰতিষ্ঠা কৰিবলৈ বিজেপি শাসনত যে থাকিব সেই কথাটো মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ মাজতে কি মন্তব্য কৰিছিল সেয়া শুনাইছো। আজি মোৰ প্ৰথমখন মিটিং দিহিৰাত আছিলে, দ্বিতীয়খন ককলাবাৰী, এতিয়া মই দৰঙাজুলি যাম। পৰিৱেশটো ভাল, বিজেপি খুব ভালভাৱে আগবাঢ়িছে আৰু মই ভাবোঁ যে আমি চৰকাৰ গঠনৰ ওচৰে পাজৰে থাকি যাম। আজি গৌৰৱ গগৈয়ে ইয়াতে প্ৰচাৰ চলাব আহিছে। সকলো ভাল। ইউপিপিএল আৰু বিপিএফক আপুনি ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰা বুলি মন্তব্য কৰিছে সংবাদ মাধ্যমত। আমিতো ইউপিপিএলৰ লগতো কণ্টেষ্ট কৰি আছোঁ, বিপিএফৰ লগতো কণ্টেষ্ট কৰি আছোঁ। আমাক ইউপিপিএলেও গালি পাৰি আছে, বিপিএফেও গালি পাৰি আছে, কংগ্ৰেছেও গালি পাৰি আছে, আমিহে কাকো গালি পাৰা নাই। মই ইমান দেৰি ভাষণ দিলোঁ, কাৰোবাৰ নিগেটিভ কথা কৈছোঁ নেকি? ইউপিপিএল আৰু বিপিএফৰ ভালে, এইবাৰতো চবটো দেখিছে দেখোন, মানুহৰ আপোনালোকে নিজে উৎসাহ দেখিছে, মই কি ক'ম। বেলেগ কোন পাৰ্টিৰ মিটিঙত ইমান উৎসাহ দেখিছে? গৌৰৱ গগৈয়ে বেছিভাগ সংখ্যালঘু এৰিয়াত সভা কৰিছে। চব কংগ্ৰেছক সংখ্যালঘুৱে ভোট দিয়ে, সেইকাৰণে তেওঁ সংখ্যালঘুৰ জেগাতে মিটিং কৰিছে। সংখ্যাগুৰু এৰিয়াত তেওঁ আহিব পৰা কিবা ভয় খাইছে নেকি? হয় কথা নহয়, সংখ্যাগুৰু মানুহখিনিতো বিজেপি, ইউপিপিএল, বিপিএফৰ মাজতে আছে। গতিকে কংগ্ৰেছক ভোট কোনে দিব? সংখ্যালঘু মানুহখিনিয়ে দিব, বেলেগেতো নিদিয়ে। আপোনালোকে এপিএছচিৰ খুব আন্তৰিকতাৰে ভাৱে আপোনালোকে নিকা কৰিছিলে, কিন্তু এতিয়া তেওঁ যি কৰিলে নুপুৰ ডেকাই, কিন্তু সত্ৰৰ মাটি যি ধৰণে তেওঁ অইন সম্প্ৰদায়ত বিক্ৰী কৰিলে, এইবোৰ ঘূৰাই অনাৰ কিবা যিখিনি ইলিগেল কৰিছে সেইখিনি আমি ঠিক ঠাক কৰি দিম। গৌৰৱ গগৈ আৰু এটা কথা কৈছে যে বিটিচিৰ মাটি আদানী আৰু আম্বানীক গোটাবলৈ ওলাইছে আপুনি। এতিয়া বিটিচিৰ মাটি আমি কি কৈছোঁ যে যাৰ বাপেকৰ মাটি আমি পুতেকক দিম। আদানীৰ যদি ইয়াত মাটি আছিল, আদানীৰ পুতেকে পাব, আৰু আম্বানীৰ যদি ইয়াত আগতে মাটি আছিল, আম্বানীৰ পুতেকে পাব। ইয়াত আদানী আম্বানীয়ে মাটিটো লৈ কৰিব কি? কিবা কৰিব খুজিলেতো বেলেগ কথা, ইয়াত কৰাৰ ব্যৱস্থা কি আছে? এতিয়া ৰাতিপুৱাৰ পৰা এটা মেঘালয় আৰু অসমৰ টেক্সি চালকৰ সমস্যা যাব কৰিছে, আমাৰ অফিচাৰসকলে চাই আছে। ককলাবাৰী সমষ্টিটো ইউপিপিএলৰ দুৰ্গস্বৰূপ, বিজেপিয়ে কি ৰণনীতিৰে সহাব? মই ভাবোঁ যে আমি জিকিম। যোৱাবাৰ আমি ইউপিপিএলক সমৰ্থন কৰিছিলোঁ, গতিকে যোৱাবাৰ ইউপিপিএলে জিকোতে তাত বিজেপিৰো কণ্ট্ৰিবিউশ্যন আছিলে। এইবাৰ আমি বিজেপিয়ে নিজে খেলিছোঁ। মই ভাবোঁ যে ককলাবাৰীটো বিজেপিৰে সমষ্টি, ভাল কৰি বিজেপি জিকি যাব। অকলে চৰকাৰ গঠন কৰাৰ পৰিকল্পনা হাতত লৈছে। যদি 20টাতকৈ বেছি চিট পাওঁ তেতিয়াহ'লে চৰকাৰ আমি কৰিম, কিন্তু অকলে আমি নকৰোঁ। আমি হাগ্ৰামা মহিলাৰীকো মাতিম, প্ৰমোদ বড়োকো মাতিম। বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়াৰ সময়ত ৰমেন মদাহীক লৈ কিছু বিতৰ্ক হৈছিল। আজি বিতৰ্ক কৰিবলগীয়াটো একো নাই, সকলো ৰাইজে ভাল পায়। আমাৰতো বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়াৰ আগতে ছাৰ্ভে কৰে, যাকে ৰাইজে বিচাৰে আমি তাকে প্ৰাৰ্থিত্ব দিম। চক ইয়াতে পাৰ্টিটো তিনিটাই, বিজেপি, ইউপিপিএল আৰু বিপিএফ। ক'ৰবাত নহয় ক'ৰবাততো তিনিটা একে জেগাতে আছে। এতিয়া কংগ্ৰেছে খালি ইয়াত নাই, কংগ্ৰেছক বাদ দি চবেইতো ক'ৰবাত নহয় ক'ৰবাত মিলা মিছা আছে, খালি কংগ্ৰেছে নাই। এইবাৰ আমি কৈছোঁ কি যে আমাৰ চবৰ লগতে ভাল, কিন্তু ভাল থাকিলে নহ'ব, সুশাসন। ইমান মহিলাই অৰুণোদয় পোৱা নাই, ইমান মানুহে ঘৰ পোৱা নাই, পৰিৱৰ্তন এটাতো বিটিচিত লাগে। আমি এইটোৱে চেষ্টা কৰিছোঁ যাতে পৰিৱৰ্তন এটা হ'ব। চৰকাৰ যাৰে নহওক আপোনাৰ সিদ্ধান্ত মতে CM হ'ব, চৰকাৰ গঠন হ'ব, আমি নিশ্চিত। তাৰ সম্ভাৱনা বেছি বুলি ভাবি এতিয়াতো জাৰ্নেলিষ্ট এজনকে CM বনাব লাগিব, কাৰণ তেওঁলোকে ইমান সুধি থাকে CMৰ কথাটো। গতিকে মোৰ মন আছে জাৰ্নেলিষ্ট এজনকে CM নিৰ্বাচন হয়, এইবাৰ খুব সুস্থিৰ হৈছে। আপুনিও কৈছে কাকো সমালোচনা কৰা নাই, ইয়াৰ কি বাৰ্তা দিব বিচাৰে? এইটোৱে বাৰ্তা দিব কৈছোঁ যে বিটিআৰখন এখন সংবেদনশীল জেগা। আমিতো বাহিৰৰ পৰা আহিছোঁ, হুলস্থুল কৰি গুচি যাম, ৰাতি কোনে মাৰটো খাব? সেইকাৰণে মই ইলেকশ্যনটোত কাকো সমালোচনা নকৰাকৈ
ভাল পৰিৱেশত খেলিব খুজিছোঁ, যাতে ভাল পৰিৱেশটো ইলেকশ্যনৰ কাৰণে বেয়া হৈ নাযায়। আজি আপোনালোকে চাওক 18 তাৰিখ পালেহি, ক'তোতো কোনো গণ্ডগোল নাই। দুই এটা বিক্ষিপ্ত ঘটনাক বাদ দি সেইটোৱে এটা বিজেপিৰ সফলতা। যদি বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰে, চৰকাৰ কাৰ লগত কৰিব? চবৰ লগতে কৰিব। APPL-ৰ লগত কৰিব? হাগ্ৰামা মহিলাৰী, প্ৰমোদ বড়ো দুইজনে লগত থাকিব লাগে। মোৰতো দৃষ্টিভংগী যে যদি আমাৰ চৰকাৰ নহয়, বাকী দুইজনেই আমাৰ লগত থাকিব ইঞ্জিন লাগে। এটাই হ'ব নেকি তিনিওটা লগ লাগি? এনেওতো আজিওতো চব NDA-তে আছে, হাগ্ৰামাও NDA-ত আছে এক প্ৰকাৰে, UPPL-ও আছে, ময়ো আছো। প্ৰথমবাৰ অস্ত্ৰত দপদপনি নোহোৱা নিৰ্বাচন, সেইটোৱে আমাৰ চৰকাৰৰ সফলতা। যিমান আৰ্মছ এমুনেশ্যন আছিল চবটো মই লৈ গ'লো, নতুনকৈ এতিয়া যাতে অস্ত্ৰ নাহে। হ'ব। হয় নে?